ওয়েলকাম টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 10 বাৰিষা কবিতা হয় আজি মই তোমালোকক বাৰিষা কবিতাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা তোমালোকে কিতাপৰ পৰা মুখস্থ কৰি থৈ দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰোঁ তলৰ বৰ হাতৰ আখৰেৰে লিখা শব্দবোৰ বহীত লিখি নতুনকৈ বাক্য সাজা মই তোমালোকক উত্তৰ দি আছো ঠিক আছে উত্তৰ চোৱা গছজোপাত বৰষুণৰ পানী টিপ টিপকৈ পৰি আছে খ মানুহজনক দেখি বান্দৰটোৱে খেক খেককৈ মাতিছে গ জেঠীটোৱে টিক টিক কৰি মাতি আছে ঘ বতাহত বাঁহজোপাই কেৰ কেৰ কৰি আছে এতিয়া চোৱা খালী ঠাই পূৰ কৰা ক বাটেৰে যোৱা মানুহ বাটৰুৱা আমাক এটা উদাহৰণ দিয়া হৈছে খ চোৱা গাঁৱত বাস কৰা মানুহ গাঁৱলীয়া গ নাও চলোৱা মানুহ নাৱৰীয়া ঘ ঘৰত পোৱা জন্তু ঘৰচীয়া মাহে মাহে যি হয় মাহেকীয়া এতিয়া 3 নম্বৰ প্ৰশ্ন চোৱা মই তোমালোকক উত্তৰ দিম ঠিক আছে পথাৰ চোৱা পথাৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰা হয় আঘোণ মাহত গোটেই পথাৰবোৰ ধানেৰে সোণোৱালী হৈ থাকে পথাৰত ধানৰ খেতি কৰা হয় পথাৰত পোক পৰুৱা চৰাই চিৰিকটিয়ে খেতি নষ্ট কৰে বুলি মুখা বনাই পথাৰত থোৱা হয় পথাৰ বিভিন্ন ধৰণৰ খেল খেলা শুৱনি হৈ থাকে নদীবোৰ হৈছে মানৱ সভ্যতাৰ মেৰুদণ্ড যি মিঠা পানী প্ৰদান কৰে নদী হৈছে মানৱ জীৱনৰ মৌলিক প্ৰয়োজনীয়তা আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰোঁ আৰু নদীবোৰ মিঠা পানীৰ বাবে সৰ্ববৃহৎ জলাশয় দৰাচলতে অতীত আৰু বৰ্তমানৰ সকলো সভ্যতাৰ জন্ম নদীৰ পাৰৰ ওচৰত হৈছিল নদীবোৰ হৈছে পৃথিৱীৰ হীৰা যি জীৱন সম্ভৱ কৰি তোলে অৰণ্য হৈছে বিভিন্ন ধৰণৰ গছ-গছনি ফল-ফুল লতা বিভিন্ন ধৰণৰ উদ্ভিদ ইত্যাদিয়ে আৱৰি থকা এটা অঞ্চল অৰণ্যত বিভিন্ন ধৰণৰ প্ৰাণী আৰু জন্তুবোৰ থাকে আজিকালি মানুহে অৰণ্য কাটি নিজৰ বিপদ নিজেই মাতি আনিছে যদি কেতিয়া অৰণ্যবোৰ শেষ হৈ যাব তেতিয়া বৰষুণৰ পৰিমাণ কমি যাব অক্সিজেন গেছৰ পৰিমাণ কমি যাব আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ পৰিব বৰ্তমান অৰণ্যৰ সংখ্যা হ্ৰাস পাই আহিছে অৰণ্যই মাটিৰ খহনীয়া ৰক্ষা কৰে অৰণ্য হৈছে বায়ু আৰু পানীৰ পৰিশোধক এতিয়া মাছ পঢ়া বুজা আৰু লিখা বেগাবেগি খৰখেদা হালি জালি ইফাল সিফাল গুৰুগহীন শান্তশিষ্ট মেঘ ডাৱৰ বতাহ বায়ু ছয় চোৱা প্ৰথমে কোৱা তাৰ পাছত লিখা ক মেঘে কেনেকৈ চানি উঠে খ সোণাতীয়ে কি ভাবি থাকে গ খালে ডুঙে কিহে চিঞৰি উঠে ঘ গৰু গাইবোৰ লৰা ঢপৰা কৰি কলৈ আহে বাৰিষা কেনেকৈ হয় বাৰিষাৰ আকাশখন কেনেকুৱা হয় বাৰু উত্তৰ ছয় ক উত্তৰত তোমালোকে লিখিবা আকাশখন কলা মেঘে ঢাকি ধৰে গুৰু গুৰু শব্দৰে গাজনি ঢেৰেকনি আহে বিজুলী মাৰে তাৰ পিছত টিপ টিপ বৰষুণ আহি পৃথিৱীত পৰেহি কৰ উত্তৰত তোমালোকে লিখিব পাৰা মেঘে হৌ হৌ কৰি বায়ু বৈ চানি উঠে খ সোণাতীয়ে বাৰিষা কিয়নো হয় বুলি ভাবি থাকে গ খালে ডুঙে ভেকুলীয়ে চিঞৰি উঠে ঘ গৰু গাইবোৰ লৰা ঢপৰা কৰি ঘৰলৈ আহে ভূমি আৰু সাগৰৰ ওপৰত বায়ুৰ উষ্ণতাৰ পাৰ্থক্যৰ ফলত বাৰিষা হয় বাৰিষাৰ আকাশখন কলা বগা হয় তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা ঠিক আছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছোঁ তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা দি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত